নমস্কাৰ সকলোকে এলপি এণ্ড এম ছাৰ ইউটিউব চেনেলৰ আন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ৰ বিষয়বস্তু হৈছে ক্লাছ 7ৰ উন্মেষ কিতাপখনত থকা পাঠ নম্বৰ 6, যাৰ নাম হৈছে তেজৰে কমলাপতি। এই পাঠটোৰ ভিতৰত থকা যিখিনি মূল কথা আছে সেইখিনি ইয়াত থকা সেউজীয়া বাকচটোত দিয়া আছে। চোৱা ইয়াত কি লিখা আছে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বুলি কোৱা হয়। তোমালোকৰ পৰীক্ষাত আহিব পাৰে যে বৰগীত মানে কি, তেতিয়াহ'লে তোমালোকে লিখিবা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু মহাপুৰুষ শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বুলি কোৱা হয়। বৰগীতসমূহ অসমীয়া সাহিত্যৰ এক অমূল্য সম্পদ। মাধৱদেৱৰ বৰগীতত সাধাৰণতে শিশু কৃষ্ণৰ চৰ্য, চাতুৰী আৰু লীলা বিষয়ক চিত্ৰ প্ৰতিফলিত হয়। লগতে মাতৃ যশোদাৰ পুত্ৰ স্নেহৰ ছবিখনো জীৱন্ত হৈ উঠে। তেজৰে কমলাপতি বৰগীতটোৰ মাজেৰে তেনে এক জীৱন্ত ছবি প্ৰত্যক্ষ কৰোঁ আহা। পহু আৰু গাঁও আহা, ৰাগ, শ্যাম, তাল, পৰি। ইয়াত থকা বৰগীতটো তোমালোকে নিজে নিজে গাবলৈ চেষ্টা কৰিবা, আৰু যদি তোমালোকে নিজে নিজে নোৱাৰা তেতিয়াহ'লে তোমালোকে ইউটিউবৰ পৰা চাৰ্চ কৰি পেলাই বৰগীতটো কেনেধৰণে গাব লাগে সেয়া তোমালোকে জানি ল'বা। ইয়াত থকা বৰগীতটোৰ লিখিছিল আমাৰ গুৰুজনা শ্ৰী শ্ৰী মাধৱদেৱে। কবি পৰিচয় শ্ৰী শ্ৰী মাধৱদেৱ। লখিমপুৰ জিলাৰ নাৰায়ণপুৰৰ ওচৰৰ লেটুকু পুখুৰী নামৰ ঠাইত মহাপুৰুষ মাধৱদেৱৰ আৱিৰ্ভাৱ হৈছিল। মহাপুৰুষজনাৰ পিতৃৰ নাম গোবিন্দগিৰি ভূঞা আৰু মাতৃৰ নাম আছিল মনোৰমা। শ্ৰী শ্ৰী মাধৱদেৱ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ প্ৰধান শিষ্য আছিল। শ্ৰীমন্ত শংকৰদেৱৰ মহাপ্ৰয়াণৰ পাছত মাধৱদেৱে নৱবৈষ্ণৱ ধৰ্ম প্ৰচাৰ আৰু প্ৰসাৰৰ দায়িত্ব কান্ধ পাতি লৈছিল। গুৰু দুজনাই বৰপেটা সত্ৰ, গণকুচি সত্ৰ, বাৰাদি সত্ৰ, সুন্দৰী দিয়া সত্ৰ আদি স্থাপন কৰিছিল। বহুমুখী প্ৰতিভাৰ গৰাকী মাধৱদেৱে বৰগীত, নাট, ভটিমা আদিৰ লগতে আদিকাণ্ড ৰামায়ণ, ৰাজকীয় কাব্য, জন্ম ৰহস্য, ভক্তি ৰত্নাৱলী আদি বিভিন্ন পুথি ৰচনা কৰি অসমীয়া সাহিত্য সংস্কৃতিৰ ভঁৰাল চহকী কৰি থৈ গৈছে। নামঘোষা হ'ল তেখেতৰ অমৰ সৃষ্টি। নামঘোষা হ'ল মাধৱদেৱৰ অমৰ সৃষ্টি। ইয়াত শ্ৰী শ্ৰী মাধৱদেৱ গুৰুজনাৰ বিষয়ে দিয়া আছে, তোমালোকে এইখিনি অলপ ভালদৰে চাই ল'বা, কাৰণ তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছত বৰগীতটোত থকা শব্দবোৰৰ অৰ্থ জানো আহা। বৰগীতটোত থকা কিছুমান শব্দ আছিল আৰু সেই শব্দবোৰৰ অৰ্থবোৰ ইয়াত দিয়া আছে। কমলাপতি, কমলাপতি মানে হৈছে লক্ষীপতি, বিষ্ণু বা ভগৱান। কহয় মানে কয়, গেল, গোল, গোৱাল, গৰু, মহৰ প্ৰতিপালক। চান্দ মানে চন্দ্ৰ বা জোন। তপচাইলা মানে হৈছে তপস্যা কৰি তপস্যাৰ বলত। তিমিৰ মানে আন্ধাৰ বা তমচা। টুৱা মানে তোমাৰ। তেজৰে মানে এৰা বা ত্যাগ কৰা। ধৱলী মানে হৈছে বগা বৰণ। ধেনু মানে হৈছে পোৱালি হোৱা গাই বা ক্ষীৰতী গাই। নিন্দ মানে নিদ্ৰা, টোপনি বা ঘুমতি। প্ৰভাত মানে হৈছে প্ৰভাত বা পুৱা। পেশু মানে হৈছে দেখো বা চাওঁ। ফেৰিয়া মানে ফালি। বৎস মানে পোৱালি। আৰু ইয়াত দিয়া আছে এইখিনি তোমালোকে চাই ল'বা। আজি আমি এই পাঠটোৰ পিছফালে থকা যিখিনি ক্ৰিয়াকলাপ ভিত্তিক প্ৰশ্ন দিয়া আছে সেই প্ৰশ্নখিনি এই ভিডিঅ'ৰ যোগেদি সমাধান কৰিম। সেইবাবে 1 নম্বৰ প্ৰশ্নটো কি দিয়া আছে, খালী ঠাই পূৰ কৰি খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। ৰয়নী বিদুৰ দিশ, ইয়াত চোৱা দিয়া আছে, তোমালোকৰ বৰগীতটোত দিয়া আছে ৰয়নী বিদুৰ দিশ। এই খালী ঠাইটোত আমি লিখিব লাগিব ধৱলী বুলি লিখিব লাগিব। সেইবাবে তোমালোকে ইয়াত লিখিবা ধৱলী। ধৱলী। ৰয়নী বিদুৰ দিশ ধৱলী বৰণ। ইয়াৰ পাছত ফেৰিয়া, ইয়াত লিখা আছে ফেৰিয়া। তাৰ আগত কি লিখিব লাগিব আমি, তিমিৰ লিখিব লাগিব। তিমিৰ ফেৰিয়া। ইয়াত লিখিবা তিমিৰ। তিমিৰ ফেৰিয়া বাজ, তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ। ইয়াত আমি লিখিব লাগিব ৰবিৰ, ৰবিৰ কিৰণ। শতপত্ৰ বিকশিত, শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই। ইয়াত আমি লিখিব লাগিব ভ্ৰমৰ, ভ্ৰমৰ উৰাই। বজবধু, বজবধু দধি। ইয়াত লিখিব লাগিব দধি মথে, দধি মথে টুৱা গুণ গাই। ইয়াত লিখিব লাগিব টুৱা গুণ গাই। ইয়াৰ পৰা চাইছে তোমালোকে খালী ঠাইখিনি লিখিবা, আৰু কৈছে যে খালী ঠাইত বহুৱা শব্দকেইটাৰ অৰ্থ লিখা। ইয়াত থকা খালী ঠাইত আমি যিকেইটা শব্দ লিখিলোঁ এই শব্দকেইটাৰ অৰ্থবোৰ লিখিব লাগিব। 1 নম্বৰৰ উত্তৰ।
ইয়াত লিখিলো আমি শব্দ আৰু ইয়াত আমি শব্দকেইটাৰ অৰ্থবোৰ লিখিম অৰ্থ প্ৰথম শব্দটো হৈছে ধবলি ইয়াত লিখিম ধবলি ধবলি এতিয়া ধবলি শব্দৰ অৰ্থটো কি চোৱা ইয়াত দিয়া আছে ধবলি মানে হৈছে বগা বৰণ সেইবাবে তোমালোকে ইয়াত লিখিবা বগা বৰণ বগা বৰণ ইয়াৰ পাছত শব্দটো হৈছে তিমিৰ ইয়াত লিখিবা তিমিৰ 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 শব্দৰ অৰ্থটো ইয়াত দিয়া আছে ইয়াত চাই লোৱা তিমিৰ তিমিৰ মানে হৈছে আন্ধাৰ তোমালোকে ইয়াত লিখিবা আন্ধাৰ আন্ধাৰ ইয়াৰ পাছৰ শব্দটো হৈছে ৰবিৰ ইয়াত লিখিবা ৰবিৰ 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 মানে হৈছে সূৰ্যৰ তোমালোকে ইয়াত লিখিবা সূৰ্যৰ বুলি ৰবিৰ মানে সূৰ্যৰ বুলি লিখিবা ইয়াৰ পাছত শব্দটো হৈছে ভ্ৰমৰ 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 শব্দটোৰ অৰ্থটো চোৱা ইয়াত দিয়া আছে ভ্ৰমৰ মানে হৈছে ভোমোৰা ইয়াত তোমালোকে লিখিবা ভোমোৰা ভোমোৰা ইয়াৰ পাছৰ শব্দটো হৈছে দধি ইয়াত লিখিবা দধি দধি শব্দৰ অৰ্থটো হৈছে দৈ দৈ ইয়াৰ পাছৰ শব্দটো হৈছে তুৱা ইয়াত লিখিবা তোমালোকে তুৱা তুৱা শব্দটোৰ অৰ্থটো চোৱা ইয়াত দিয়া আছে তুৱা মানে হৈছে তোমাৰ সেইবাবে তোমালোকে ইয়াত লিখিবা তোমাৰ তোমাৰ আৰু এয়া হৈছে আমাৰ 1 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাই ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 2 নম্বৰ প্ৰশ্ন বৰগীতটিৰ ভাৱৰ লগত সংগতি ৰাখি ক অংশৰ লগত খ অংশ আস্তানি মিলোৱা অৰ্থাৎ এই সাইডত থকা ক অংশৰ লগত আমি খ অংশটো মিলাব লাগে তেজৰে কমলাপতি পৰভাতে নিন্দ তেজৰে কমলাপতি পৰভাতে নিন্দ এইটোৰ লগত এই তলৰটো হ'বগৈ হে নাৰায়ণ পুৱা হ'ল টোপনি এৰা এইটোৰ লগত তোমালোকে এইটো মিলাবা ইয়াৰ পাছত তিমিৰ ফেৰিয়া বাজ ৰবিৰ কিৰণ ইয়াৰ লগত হ'বগৈ আন্দাৰ ফালি সূৰ্যৰ পোহৰ ওলাইছে এইটোৰ লগত তোমালোকে এইটো মিলাবা বজবধু দধিমথে তুৱা গুণ গায় এইটোৰ লগত হ'বগৈ বজধামৰ বোৱাৰীসকলে তোমাৰ গুণ গায় দৈ মথে এইটোৰ লগত তোমালোকে এইটো মিলাবা সৰবী চাৰিতে লাগে উঠৰে গোপাল এইটোৰ লগত তোমালোকে ওপৰটো মিলাবা সেই গোপাল সৰবী গায়ক চৰাবলৈ যাব লাগে সোনকালে উঠা তলৰটোৰ লগত তোমালোকে ওপৰটো মিলাই দিবা আৰু এয়া হৈছে আমাৰ 2 নম্বৰ প্ৰশ্নৰ উত্তৰ তোমালোকে ইয়াৰ পৰা চাইছে ধুনীয়াকৈ মিলাই ল'বা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া 3 নম্বৰ প্ৰশ্নৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা ইয়াৰ পাছত 3 নম্বৰ প্ৰশ্ন বৰগীতটোত প্ৰকাশ পোৱা পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি বৰ্ণনা দিয়া ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা কবিতাটোত কবিয়ে পুৱাৰ প্ৰাকৃতিক দৃশ্যৰ এটি সুন্দৰ বৰ্ণনা দাঙি ধৰিছে ৰাতি শেষ হৈছে আৰু চাৰিদিশে ধবলি বৰণ হৈছে ধবলি মানে হৈছে বগা বৰণ আন্ধাৰ দূৰ হৈছে আৰু সূৰ্যৰ কিৰণ আহি পৃথিৱীত পৰিছে পদুম ফুল বিকশিত হৈছে আৰু ভোমোৰা উৰিছে বজধামৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই দৈ মথিছে ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ উত্তৰটো লিখিবা ইয়াৰ পাছত 4 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নবোৰৰ উত্তৰ কোৱা আৰু লিখা 4 নম্বৰৰ ক নম্বৰৰ প্ৰশ্ন বৰগীতটিত কমলাপতি বুলি কাৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰটো লিখিবা বৰগীতটিত কমলাপতি বুলি শ্ৰীকৃষ্ণৰ কথা কোৱা হৈছে ইয়াৰ পৰা চাইছে তোমালোকে 4 নম্বৰৰ কৰ উত্তৰটো লিখিবা ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি কি ওলাই ইয়াৰ উত্তৰটো লিখিবা তিমিৰ ফেৰিয়া বাজ আন্ধাৰ ফালি সূৰ্যৰ কিৰণ ওলাই ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাতান শব্দটি কি বুজাইছে ইয়াৰ উত্তৰটো লিখিবা নন্দ গেল বাথানে গোৱাল গেল পাল ইয়াত বাতান শব্দটোৱে গোহালিক বুজাইছে ইয়াৰ পৰা চাইছে তোমালোকে গ নম্বৰৰ উত্তৰটো লিখিবা ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন কহয় মাধৱ মাই মাই বুলি কাৰ কথা কোৱা হৈছে ইয়াৰ উত্তৰটো লিখিবা কহয় মাধৱ মাই মাই বুলি যশোদাৰ কথা কোৱা হৈছে ইয়াৰ পাছত 9 নম্বৰ প্ৰশ্ন টি জগতৰ পতি কোন এইটো এটা অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন এই প্ৰশ্নটো তোমালোকৰ পৰীক্ষাত আহিব পাৰে সেইবাবে তোমালোকে এই প্ৰশ্নটো অলপ ভালদৰে চাই ল'বা আৰু ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা টি জগতৰ পতি ভগৱান শ্ৰীকৃষ্ণ ইয়াৰ পাছত 5 নম্বৰ প্ৰশ্ন তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ লিখা ক নম্বৰ প্ৰশ্ন যশোদাই কৃষ্ণক পুৱা কিয় জগাইছিল ইয়াৰ উত্তৰটো লিখিবা
যশোদাই কৃষ্ণক পুৱা সুৰবি গাইক চৰাবলৈ যোৱাৰ বাবে জগাইছিল। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো লিখিবা। ইয়াৰ পাছত খ নম্বৰ প্ৰশ্ন, যশোদাই কৃষ্ণক মৰমতে কি কি নামেৰে মাতিছিল? ইয়াৰ উত্তৰটোত লিখিবা, যশোদাই কৃষ্ণক মৰমতে কমলাপতি, গোবিন্দ, গোপাল, মাধৱ আদি নামেৰে মাতিছিল। ইয়াৰ পাছত গ নম্বৰ প্ৰশ্ন, পুত্ৰ কৃষ্ণক যশোদাই কি কি কথা কৈ টোপনিৰ পৰা জগাবলৈ চেষ্টা কৰিছিল? ইয়াৰ উত্তৰটোত লিখিবা, পুত্ৰ কৃষ্ণক যশোদাই জগাবলৈ ৰাতি পুৱাইছে আৰু সূৰ্যৰ কিৰণ আহি চোতালত পৰিছে বুলি কৈছে। পদুম ফুলিছে, ভোমোৰা উৰিছে আৰু লগৰীয়াসকলে কৃষ্ণক নাম কাঢ়ি মাতিছে বুলি কৈছিল। নন্দ গোহালিয়ে আৰু গোৱালে গৰু চৰাবলৈ গৈছে, সেয়েহে ভগৱান কৃষ্ণ উঠি সুৰভিক চৰাবলৈ লৈ যাব লাগে বুলি কৈছিল। ইয়াৰ পৰা চাইছে গ নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত ঘ নম্বৰ প্ৰশ্ন, গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত কি কি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল? ইয়াৰ উত্তৰটোত লিখিবা, গোৱালসকলে গৰু চৰাবলৈ যাওঁতে লগত ক্ষীৰ, লৱণু, শিঙা, বেত, বেনু আদি বাদ্যযন্ত্ৰ আৰু খাদ্য সামগ্ৰী লৈ গৈছিল। ইয়াৰ পৰা চাইছে তোমালোকে ঘ নম্বৰৰ উত্তৰটো লিখিবা ধুনীয়াকৈ। ইয়াৰ পাছত 6 নম্বৰ প্ৰশ্ন, কোনে কাক কিয় কৈছিল লিখা। তেজৰে কমলাপতি, পৰভাতে নিন্দ, তেৰি চান্দ মুখ পেখো উঠৰে গোবিন্দ। উক্ত কথাষাৰ কোনে কাক কিয় কৈছিল? ইয়াৰ উত্তৰটোত লিখিবা, উক্ত কথাষাৰ যশোদাই কৃষ্ণক কৈছিল কাৰণ ৰাতি পুৱাইছে আৰু কৃষ্ণৰ চন্দ্ৰ সদৃশ মুখখন তেওঁ চাবলৈ ইচ্ছা কৰিছে। ইয়াৰ পৰা চাইছে 6 নম্বৰৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 7 নম্বৰৰ ক, প্ৰসংগ সংহতি দৰ্শাই ব্যাখ্যা কৰিবলৈ শিকোৱা হা। কহৈ মাধৱ মাই কিনো তপ চাইলা, ই জগত পতি হৰি ৰাখোৱাল পাইলা। প্ৰসংগ, উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। সংহতি, মহাপুৰুষ মাধৱদেৱে বৰগীতটিৰ শেষত যশোদাই কি তপস্যাৰ গুণত কৃষ্ণক পুত্ৰ হিচাপে পাইছে তাকে জানিব বিচাৰিছে। ব্যাখ্যা, ভগৱান শ্ৰীকৃষ্ণক মাক যশোদাই এগৰাকী সাধাৰণ শিশুৰ দৰে পুৱা শোৱাৰ পৰা উঠাই অন্য গো বালকৰ লগত গৰু চৰাবলৈ পঠিয়াইছিল। বৰগীতটিৰ এই বৰ্ণনাৰ মাজেৰে শ্ৰীকৃষ্ণই মানৱ ৰূপত কৰা বিভিন্ন কাৰ্যকলাপ প্ৰকাশ পাইছে। বৰগীতটিৰ শেষত ৰচক শ্ৰী শ্ৰী মাধৱদেৱে ত্ৰিজগতৰ স্বামীক যশোদাই কি তপস্যাৰ ফলত পুত্ৰৰূপে পালে বুলি প্ৰশ্ন কৰিছে। কাৰণ স্বৰ্গ, মৰ্ত্য আৰু পাতালৰ গৰাকীক পুত্ৰৰূপে লাভ কৰাটো সাধাৰণ কথা নহয়। অশেষ সাধনাৰ বলতহে যশোদাই শ্ৰীকৃষ্ণৰ মানৱ ৰূপত মাতৃ হ'ব পাৰিছে বুলি ৰচকে ক'ব বিচাৰিছে। এজন সাধাৰণ গৰখীয়াৰ দৰে তেওঁ যশোদাৰ পুত্ৰৰ ভূমিকা পালন কৰিছে। ইয়াত শ্ৰীকৃষ্ণৰ মাহাত্ম্য প্ৰকাশ পোৱাৰ লগতে ভক্তৰ হৃদয়ত তেওঁৰ এনে মানৱীয় কাৰ্যকলাপ ভক্তিৰ ৰূপত প্ৰতিফলিত হৈছে। ইয়াৰ পাছত কি লিখা আছে, মন কৰো আহা, ব্যাখ্যা কৰোঁতে মূলত তলৰ স্তৰ তিনিটা ৰক্ষা কৰিব লাগে। প্ৰথম স্তৰটো হৈছে প্ৰসংগ। প্ৰসংগত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে ৰচনা কৰা, কি পাঠৰ পৰা লোৱা হৈছিল লিখিব লাগে। পাৰিলে মূল গ্ৰন্থৰ নাম উল্লেখ কৰিব লাগে। দ্বিতীয় স্তৰত সংহতি। সংহতিত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনি কোনে কেতিয়া কাক কি প্ৰসংগত কৈছিল স্পষ্টকৈ লিখিব লাগে। তৃতীয় স্তৰত ব্যাখ্যা কৰিব লাগে। এই স্তৰত ব্যাখ্যা কৰিবলৈ দিয়া কথাখিনিৰ মূল ভাৱ সহজ সৰল ভাষাত বুজাই লিখিব লাগে। শেষত এটি বাক্যত মূল কথাখিনি প্ৰকাশ কৰিব লাগে। এতিয়া চোৱা 6 নম্বৰটো কি দিয়া আছে, তলত দিয়া পদ কেইপাকি প্ৰসংগ সংহতি দৰ্শাই ব্যাখ্যা কৰা। ৰয়নী বিদুৰ দিশ ধৱলী বৰণ, তিমিৰ ফেৰিয়া বাছ ৰবিত কিৰণ। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, উক্ত পদফাকি শ্ৰী শ্ৰী মাধৱদেৱৰ ৰচনা তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে। মাক যশোদাই পুত্ৰ কৃষ্ণক ৰাতি পুৱাইছে বুলি কৈছে। ইয়াত মাক যশোদাই এটি সাধাৰণ শিশুৰ দৰে পুত্ৰক ইয়াত জনাবলৈ হৈ আছে। তোমালোকে ইয়াত জগাবলৈ লিখিবা, জগাবলৈ বুলি লিখিবা। তোমালোকে পুত্ৰক জগাবলৈ চেষ্টা কৰিছে। তেওঁ কৈছে যে ইতিমধ্যে ৰাতি পুৱাইছে আৰু চাৰিদিক বগাবৰণ হৈছে, আন্ধাৰ আঁতৰি গৈছে আৰু সূৰ্যৰ ৰশ্মিয়ে জগতখন পোহৰাই তুলিছে।
ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত প্ৰশ্নটো হৈছে গৈ শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই বজবধু দদিমথে তোৱা গুণ গায় ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা উত্তৰ উক্ত পদ ফাঁকি শ্ৰী শ্ৰী মাধৱদেৱৰ দ্বাৰা বিৰচিত তেজৰে কমলাপতি নামৰ বৰগীতটিৰ পৰা লোৱা হৈছে কথাখিনি মাক যশোদাই পুত্ৰ কৃষ্ণক ৰাতিপুৱাৰ বৰ্ণনা কৰিবলৈ গৈ কৈছে ইয়াত মাকে পুতেকক কৈছে যে পদুম ফুলিছে আৰু ভোমৰা উৰিছে বজদামৰ বোৱাৰীসকলে কৃষ্ণৰ গুণ গাই দৈ মতিছে বুলি মাকে কৈছে ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকৈ লিখিবা ইয়াৰ পাছত 8 নম্বৰ প্ৰশ্ন শব্দৰ খেল খেলুৱা হা ক নম্বৰ বৰগীতটিত এনেকুৱা এটা 5 আখৰীয়া শব্দ আছে যিটোৰ প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায় দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায় প্ৰথম আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফলক বুজায় শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায় এতিয়া আমি বৰগীতটিৰ পৰা 5টা আখৰৰ যি শব্দ আছে সেইটো আমি বিচাৰিবলৈ চেষ্টা কৰো আহা ইয়াত 3টা আছে ইয়াত 5টা আছে হয়নে আৰু চোৱা ইয়াত কি কৈছে প্ৰথম আৰু দ্বিতীয় আখৰ মিলি তাকৰ বুজায় প্ৰথম আৰু দ্বিতীয় আখৰ দুটা লগ লাগিলে কি হ'ব কম হ'বগৈ আৰু এই কম বেছি এইবোৰে কি বুজায় তাকৰ বুজায় হয়নে অৰ্থাৎ ইয়াত আমি লিখিব লাগিব যে কমলাপতি যোনটো আমাৰ উত্তৰ সেইটো হ'বগৈ কমলাপতি ইয়াত লিখিবা ক ম লা ও তি বুলি লিখিবা কমলাপতি উত্তৰটো হ'বগৈ আমাৰ কমলাপতি কমলাপতি প্ৰথম আৰু দ্বিতীয় এই দুটা আখৰ লগ লাগে কি বুজায় তাকৰ বুজায় ইয়াৰ পাছত দ্বিতীয় আৰু তৃতীয় আখৰ মিলি এবিধ বাটিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায় দ্বিতীয় আৰু তৃতীয় এই দুটা লগ লাগি কৈছে যে এই দুটা আখৰ লগ লাগি বাটিৰ নিচিনা সৰুতকৈ সৰু মাটিৰ পাত্ৰ বুজায় সেইটো হ'বগৈ মলা ইয়াৰ পাছত প্ৰথম আখৰ তিনিটা মিলি এবিধ সৰু টেঙা ফলক বুজায় প্ৰথম আখৰ তিনিটা ক ম ল কাল্লা কমলা এই প্ৰথম আখৰ তিনিটা মিলি এটা টেঙা ফলক বুজায় সেইটো হ'বগৈ ক ম ল কাল্লা কমলা ইয়াৰ পাছত শেষৰ দুটা আখৰ মিলি স্বামী অধিপতি বা গৰাকীক বুজায় যেনে পদ অথবা পতি আৰু ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ কমলাপতি ইয়াত তোমালোকে কমলাপতি বুলি লিখিবা ইয়াৰ পাছত খ নম্বৰ এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে এতিয়া কমলাপতি শব্দটোৰ পৰা 3 নম্বৰ যোনটো আখৰ আছে তাৰ পৰা কৈছে যে আকাৰখন বাদ দিবলৈ এতিয়া শব্দটোৰ তৃতীয় আখৰটোৰ পৰা আকাৰ আঁতৰাই দিলে ইয়াত থকা আকাৰখন আঁতৰাই দিবলৈ কৈছে প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল ধৰি মৰি যোৱা এবিধ গছ আৰু তাৰ ফল বুজোৱা শব্দটো হ'ব প্ৰথম আৰু তৃতীয় এই দুটা আখৰ লগ লাগি যোনটো শব্দ গঠন হ'ব সেইটো হ'বগৈ কল হ'বগৈ ইয়াত লিখিম আমি কল ইয়াৰ যোনটো উত্তৰ সেইটো হ'বগৈ কল প্ৰথম আৰু তৃতীয় আখৰ মিলি এবাৰ ফল দি মৰি যোৱা এবিধ গছ আৰু সেই গছবিধৰ নাম হৈছে কলে এবাৰ ফল দিয়াৰ পিছত সেই গছজোপা কি হৈছে মৰি যায় হয়নে তাৰ ফল বুজোৱা শব্দটো হ'বগৈ কল দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'ব দ্বিতীয় আৰু তৃতীয় শব্দ দুটা লগ লাগি আখৰ দুটা লগ লাগি যোনটো শব্দ হ'ব সেয়া হ'বগৈ মল দ্বিতীয় আৰু তৃতীয় আখৰ মিলি আমৰ ফুল বুজোৱা শব্দটো হ'বগৈ মল ইয়াত লিখিম মল ইয়াৰ পাছত প্ৰথম 3টা আখৰ মিলি পদুম ফুল বুজোৱা শব্দটো হ'বগৈ কমল মানে হৈছে পদুম ফুল ইয়াত লিখিবা কমল কমল ইয়াৰ পৰা চাইছে তোমালোকে খালি ঠাইখিনি পূৰ কৰিবা ইয়াৰ পাছত ভাষা অধ্যয়ন 9 নম্বৰ প্ৰাচীন অসমীয়া শব্দবোৰৰ লগত আধুনিক অসমীয়া ৰূপবোৰ মিলাও আহা ৰয়নি মানে হৈছে ৰাতি ৰয়নিৰ লগত তোমালোকে ৰাতিটো মিলাবা ভ্ৰমৰ মানে হৈছে ভোমোৰা ভ্ৰমৰৰ লগত তোমালোকে ভোমোৰাটো মিলাবা ডাকে মানে হৈছে মাতে এটিৰ লগত এইটো মিলাবা ফেৰিয়া মানে হৈছে ফালি গেল মানে হৈছে গোল এইটোৰ লগত এইটো মিলাবা আৰু তিমিৰ মানে আন্ধাৰ এইটোৰ লগত ওপৰটো মিলাই দিবা ইয়াৰ পৰা চাইছে তোমালোকে 9 নম্বৰখিনি ধুনীয়াকৈ মিলাই ল'বা
ইয়াৰ পাছত 10 নম্বৰ তলত দিয়া শব্দবোৰৰ তিনিটাকৈ সমাৰ্থক শব্দ লিখা। সমাৰ্থক মানে হৈছে গৈ সমান অৰ্থ। চান্দ, চান্দক আৰু কি বুলি কোৱা হয়? চন্দ্ৰ বুলি কোৱা হয়। চন্দ্ৰ লিখিবা তোমালোকে ইয়াত। তাৰপিছত তোমালোকে ইয়াত জোন লিখিব পাৰা, জোন লিখিবা, জোন। আৰু ইয়াত তোমালোকে শশী লিখিব পাৰা, শশী বুলি লিখিবা। ইয়াৰ পাছত ৰবি, ৰবিক আৰু কি নামেৰে আমি মাতিব পাৰি? ৰবিক আমি সূৰ্য বুলি মাতিব পাৰো। ৰবি মানে সূৰ্য, সূৰ্যৰ আন এটা নাম ৰবি, সূৰ্য লিখিব পাৰা। তাৰপিছত তোমালোকে ইয়াত লিখিবা আদিত্য লিখিব পাৰা, আদিত্য। ইয়াৰ পাছত তোমালোকে তপন লিখিব পাৰা, তপন। ভানু লিখিব পাৰিবা। ইয়াৰ পাছত কিৰণ, কিৰণৰ তিনিটা সমাৰ্থক শব্দ হ'বগৈ। কিৰণ মানে হৈছে পোহৰ, ইয়াত তোমালোকে লিখিবা পোহৰ, কিৰণ মানে পোহৰ। তাৰপিছত তোমালোকে ৰশ্মি লিখিব পাৰা, ইয়াত তোমালোকে ৰশ্মি লিখিবা, ৰশ্মি। তাৰপিছত তোমালোকে ইয়াত জ্যোতি লিখিব পাৰা, জ্যোতি বা জেউতি লিখিব পাৰা, জ্যোতি বুলি লিখিবা, জ্যোতি। বা তোমালোকে ইয়াত জেউতি লিখিব পাৰা, নহ'লে তোমালোকে আভা বুলি লিখিব পাৰিবা, আভা, আভা বুলিও তোমালোকে লিখিব পাৰা। ইয়াৰ পাছত পতি, পতিৰ তিনিটা সমাৰ্থক শব্দ হ'বগৈ। পতিক আমি কি নামেৰে মাতিব পাৰি? নাথ বুলি মাতিব পাৰি আমি, নাথ। পতিক আমি নাথ বুলি মাতিব পাৰি। তাৰপিছত গিৰিয়েক বুলি ক'ব পাৰি আমি, গিৰিয়েক, গিৰিয়েক বুলি মাতিব পাৰি আমি। ইয়াৰ পাছত আমি স্বামী বুলি ক'ব পাৰি, স্বামী। ইয়াৰ পৰা চাইছে তোমালোকে সমাৰ্থক শব্দখিনি লিখিবা। ইয়াৰ পাছত 11 নম্বৰ প্ৰশ্ন, তলত দিয়া শব্দবিলাকত কি বিধিমতে মূৰ্ধন্য ব্যৱহাৰ হৈছে লিখা। বৰণ, কিৰণ, গুণ, বেনু। ইয়াৰ উত্তৰটো তোমালোকে তোমালোকৰ পেজ নাম্বাৰ 37 বিচাৰি পাবা। তোমালোকৰ পেজ নাম্বাৰ 37 দিয়া আছে যে ৰৰ পিছত সাধাৰণতে কি বহে? মূৰ্ধন্য বহে। কোনোবা এটা শব্দত যদি ৰ দেখিছা, ৰৰ পাছত কি বহে? মূৰ্ধন্য বহে। চোৱা তোমালোকৰ পেজ নাম্বাৰ 37 দিয়া আছে ৰি, ৰ, মদিনাখৰ পাছত কি বহে? মূৰ্ধন্য বহে। যেহেতু ইয়াত মাজত ৰ আছে, ৰৰ পাছত কি বহিব? মূৰ্ধন্য বহিব। সেইবাবে তোমালোকে ইয়াত লিখিবা 11 নম্বৰৰ উত্তৰ, 11 নম্বৰৰ উত্তৰ প্ৰথমে শব্দটো লিখা বৰণ, বৰ মূৰ্ধন্য বৰণ। আৰু তোমালোকে ইয়াত লিখিবা যে সাধাৰণতে নহয়, সৰি, ইয়াত লিখিবা যে ৰৰ পাছত মূৰ্ধন্য হয় বুলি লিখিবা, ৰৰ পাছত মূৰ্ধন্য হয়। ইয়াৰ পাছত শব্দটো হৈছে কিৰণ, কিৰণ। ইয়াত লিখিবা যে ৰৰ পাছত কি বহিব? মূৰ্ধন্য হয়, মূৰ্ধন্য হয়। ইয়াৰ পাছত শব্দটো হৈছে গুণ, গুণ। ইয়াত তোমালোকে লিখিবা যে স্বাভাৱিকতে মূৰ্ধন্য হয়। ইয়াত লিখা আছে বেনু, বেনু। ইয়াত তোমালোকে লিখিবা যে স্বাভাৱিকতে মূৰ্ধন্য হয়। ইয়াৰ পৰা আছে তোমালোকে 11 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা। চোৱা তোমালোকৰ পেজ নাম্বাৰ 37 আৰু 38 দিয়া আছে, 37 আৰু 38 দিয়া আছে যে কিছুমান শব্দত স্বাভাৱিকতে মূৰ্ধন্য হয়। এনেকুৱা কিছুমান শব্দ আছে যিকেইটা শব্দত সাধাৰণতে কি আহে? মূৰ্ধন্য বহে। যেনে বাণিজ্য, বণিক, গুণ, কণ, পণ, গুণ, বেনু, বান। এই শব্দকেইটাত সাধাৰণতে কি বহিব? মূৰ্ধন্য বহিব। সেইবাবে তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা যে ৰৰ পাছত কি আহে? মূৰ্ধন্য হয়, ৰৰ পাছত মূৰ্ধন্য হয়। আৰু গুণ শব্দটোত স্বাভাৱিকতে মূৰ্ধন্য হয়, বেনু শব্দটোত স্বাভাৱিকতে মূৰ্ধন্য হয়। ইয়াৰ পৰা চাইছে তোমালোকে 11 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 12 নম্বৰ প্ৰশ্ন, তেজৰে কমলাপতি বৰগীতটিত থকা অনুপ্ৰাস অলংকাৰবোৰ বাছি উলিয়াই লিখা। বৰগীতটিত থকা অনুপ্ৰাস শব্দবোৰ আমি উলিয়াই লিখিব লাগে। আৰু অনুপ্ৰাস শব্দবোৰ এটাৰ লগত আনটোৰ অলপ হ'লেও মিল থাকিব। যেনে চোৱা ইয়াত কি লিখা আছে? নিন্দ, আৰু ইয়াত লিখা আছে গোবিন্দ। নিন্দ আৰু গোবিন্দ এই দুটা হৈছে অনুপ্ৰাস শব্দ। সেইবাবে আমি ইয়াত লিখিম, প্ৰথমে লিখিম যে নিন্দ, ইয়াত লিখিম আমি নিন্দ, আৰু লিখিব লাগিব যে গোবিন্দ, নিন্দ আৰু গোবিন্দ।
গোবিন্দ। এই দুটা হৈছে গৈ অনুপ্ৰাস শব্দ। ইয়াৰ পাছত বৰণ আৰু কিৰণ, এই দুটা লিখি দিয়া আছে বৰণ আৰু কিৰণ। ইয়াৰ পাছত আমি লিখিম উৰাই গাই। ইয়াত লিখিম আমি উৰাই, উৰাই, ইয়াত লিখিবা যে গাই, গকাৰ গা হস্ৰই গাই। ইয়াৰ পাছত নাম বলৰাম, নাম আৰু বলৰাম, এই দুটা হৈছে গৈ অনুপ্ৰাস শব্দ। ইয়াৰ পাছত অনুপ্ৰাস শব্দটো হৈছে গৈ পাল গোপাল। ইয়াত তোমালোকে লিখিবা পাল আৰু ইয়াত লিখিবা তোমালোকে গোপাল, গোপাল। ইয়াৰ পাছত বেনু ধেনু। ইয়াত লিখিম বেনু, ইয়াত লিখিবা ধেনু, ধেনু। ইয়াৰ পাছত আছে তোমালোকে 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। আৰু এটা আছে চোৱা ইয়াত তপচাইলা পাইলা, এইটো আমাৰ কি অনুপ্ৰাস শব্দ। ইয়াৰ পাছত আছে তোমালোকে 12 নম্বৰ প্ৰশ্নৰ উত্তৰটো লিখিবা। ইয়াৰ পাছত 13 নম্বৰ প্ৰশ্ন ক নাম্বাৰ, তলত দিয়া পদ্যফাকি পঢ়া। কপৌ ফুলিল গছৰ ডালত, বহা গহাৰ পৰত, সুবধি মাতেৰে কুলিয়ে মাতিলে, লুকাই পাতৰ আঁৰত। খ নাম্বাৰ, দলত ভাগ হৈ তলৰ পদ্যফাকিত খালি থকা শাৰীকেইটা মিলাই লিখা। শৰৎকালত ফুলিল কহুৱা, সৰিল শেৱালি ফুল। ইয়াত তোমালোকে লিখিবা যে নীলা, নীলা আকাশত, নীলা আকাশত বগা বগলী, বগা বগলী উৰে, নীলা আকাশত বগা বগলী উৰে। ইয়াত লিখিবা যে জোৰ পৰে মনৰ, মনৰ কুল। ইয়াৰ পাছত আছে তোমালোকে কবিতাটো সম্পূৰ্ণ কৰিবা। মই ইয়াত নীলা আকাশত বগা বগলী উৰে, জোৰ পৰে মনৰ কুল, এইটো লিখিছো। তোমালোকে বেলেগ ধৰণেও তোমালোকে এই কবিতাটো লিখিব পাৰা। তোমালোকে নিজৰ পচন্দ অনুযায়ী ইয়াত কবিতাৰ লাইনকেইটা লিখিব পাৰিবা। ইয়াৰ পাছত 2 নম্বৰ, লাহে লাহে উঠি অহা বেলিটোলো চাই, বিলৰ পদুমে মাৰে মিচিকিয়া হাঁহি। ইয়াত তোমালোকে লিখিবা জাকে জাকে, জাকে জাকে চৰাই উৰে, চৰাই উৰে আকাশত, জাকে জাকে চৰাই উৰে আকাশত, প্ৰকৃতিয়ে, প্ৰকৃতিয়ে সজায় নতুন পোহৰ। ইয়াৰ পৰা চাইছে তোমালোকে 2 নম্বৰ কবিতাটো লিখিবা, নহলে তোমালোকে নিজৰ পচন্দ অনুযায়ী ইয়াত তোমালোকে কবিতাটো সম্পূৰ্ণ কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 3 নম্বৰ, বনৰ চৰায়ে দিলে পুৱাৰ বাতৰি। ইয়াত লিখিবা যে আহিল, আহিল বসন্ত ঋতু, আহিল বসন্ত ঋতু মনোহৰ, মনোহৰ কৰি। নানাৰঙী পখিলা ফুলে, ফুলে উৰে। ইয়াত লিখিবা যে মিঠা মিঠা, মিঠা মিঠা গীতে সকলোৰে, সকলোৰে মন জয় কৰে। ইয়াৰ পৰা চাইছে তোমালোকে 3 নম্বৰ কবিতাটো লিখিবা, নহলে তোমালোকে নিজৰ পচন্দ অনুযায়ী ইয়াত লাইনকেইটা লিখি ল'বা। এনেধৰণে লিখিলেও তোমালোকৰ উত্তৰটো সুবিধা হ'ব, নহলে তোমালোকে নিজৰ পচন্দ অনুযায়ী লাইনকেইটা ইয়াত লিখিলেও তোমালোকৰ কবিতাটো শুদ্ধ হ'বগৈ। ইয়াৰ পাছত জ্ঞান সম্প্ৰসাৰণ, জানি থোৱা হা দ্ৰোং। দ্ৰোং হৈছে ধ্ৰুপদ বা ধ্ৰুপদৰ সংক্ষিপ্ত ৰূপ। ইয়াক দোৰা বা গীতৰ দোহাৰ বুলিও কয়। গীতৰ সুৰ বিকৃত নহবৰ বাবে ইয়াক গীতৰ মাজে মাজে পুনৰাবৃত্তি কৰা হয়। পদ, পদ হৈছে অসমীয়া সাহিত্যত ব্যৱহৃত 2টা শাৰীত এবিধ ছন্দ। ইয়াৰ একোটা শাৰীত 14টাকৈ আখৰ থাকে। প্ৰাচীন সাহিত্যত প্ৰথম শাৰীৰ শেষত এডাল জ্যোতি আৰু দ্বিতীয় শাৰীৰ শেষত পূৰ্ণ জ্যোতি চিহ্ন দিয়া হয়। 2 শাৰীৰ শেষৰ বৰ্ণৰ
অন্তমিল থাকে তোমালোকে পঢ়া বৰগীতটি পদ বা পয়াৰ ছন্দত ৰচিত। বৰগীত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে ৰচনা কৰা এক শ্ৰেণীৰ আধ্যাত্মিক গীতকে বৰগীত বোলা হয়। বৰগীতবোৰ ব্ৰজাৱলী ভাষাত ৰচিত। বৰগীতবোৰ নিৰ্দিষ্ট ৰাগ আৰু তালত বন্দা। গুৰু দুজনাই বৰগীত নামটো নিজে ব্যৱহাৰ কৰা নাছিল, কিন্তু গুৰু দুজনাৰ গীতখিনি সমসাময়িক আন গীতৰ পৰা পৃথক কৰি ৰাখিবলৈ পৰৱৰ্তী কালত তেওঁলোকৰ শিষ্যসকলে বৰগীত নামটো ব্যৱহাৰ কৰিছে। ব্ৰজাৱলী ভাষা ব্ৰজাৱলী ভাষা হ'ল এটা সংমিশ্ৰিত ভাষা। এই ভাষা অসমীয়া, বাংলা, মৈথিলী আদি ভাষাৰ শব্দ মিলি সৃষ্টি হৈছে। মধ্যযুগত উত্তৰ আৰু পূব ভাৰতৰ বৈষ্ণৱ কবি সাহিত্যিকসকলে ব্ৰজাৱলী ভাষাত গীত পদ ৰচনা কৰিছিল। শ্ৰীমন্ত শংকৰদেৱ আৰু শ্ৰী শ্ৰী মাধৱদেৱে নাট আৰু বৰগীতসমূহ ব্ৰজাৱলী ভাষাত ৰচনা কৰিছিল। এইখিনিও তোমালোকে অলপ ভালদৰে চাই ল'বা, তোমালোকৰ পৰীক্ষাত ইয়াৰ পৰা প্ৰশ্ন আহিব পাৰে। ইয়াৰ পাছত 14 নম্বৰ, তলত দিয়া পদ্যটি পঢ়া। ৰাতিপুৱা ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি, উঠা গিৰি খাই দাঢ়ি পাতি এৰি, নুশুবা নুশুবা উঠা ঘপৰাই, এটেপৰ কেও শুই থকা নাই, ৰীণা বীণা মীনা উঠিল আটাই, এলাহতে কেও শুই থকা নাই, সকলোৱে চোৱা পুথি মেলি লৈ, শিকে নিজ পঢ়া মন থিৰ কৈ, আৰু চোৱা সৌ পূব আকাশত ৰঙাবেলি উঠে কেনে উলাহত, চৰাইবিলাকে গছে গছে পৰি বিধি বিধি গাই নানা চেউ ধৰি, গছে গছে ফুল কতনো ফুলিছে, গোন্ধলৈ জোৰ বতাহ বলিছে, শোৱা আৰু সৌ উঠিল ৰহিম, উঠিল কমল, উঠিল কৰিম, বনত বলিয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পান কৰি ফুৰে, এতেকতে তুমি উঠা লৰালৰি, পানীলৈ ধোৱা হাত মুখ ভৰি, কিছুপৰ পুৰি পুথি মেলি লৈ, শিকা নিজ পাত মন থিৰ কৈ। কবিজনৰ নাম হৈছে মহম্মদ সুলেইমান খাঁ। ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্ন, তোমালোকে তেজৰে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা পদ্যটিত পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পদ্যটিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। তোমালোকে ইয়াৰ উত্তৰটো এনেধৰণে লিখিবা। ইয়াৰ পাছত 15 নম্বৰ প্ৰশ্ন, তোমালোকে তেজৰে কমলাপতি বৰগীতটি আৰু ৰাতিপুৱা পদ্যটিত পোৱাৰ প্ৰাকৃতিক দৃশ্যৰ বৰ্ণনা পাইছা। এতিয়া বৰগীতটিৰ কোনটো অংশৰ লগত ৰাতিপুৱা পদ্যটিৰ কোন অংশৰ ভাৱৰ কেনেধৰণৰ মিল আছে বিচাৰি উলিয়াই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, তেজৰে কমলাপতি প্ৰভাতে নিন্দ, এই লাইনটোৰ লগত ৰাতিপুৱা কবিতাটোৰ ৰাতিপুৱা হ'ল উঠা সোণ ফেৰি এই লাইনটোৰ মিল আছে। ইয়াৰ পাছত তেজৰে কমলাপতি বৰগীতটোৰ ধাম সুদাম ডাকে তেৰি লৈয়া নাম, হেৰ দেখি উঠিয়া আহিল বলৰাম, এই লাইনটোৰ লগত ৰাতিপুৱা কবিতাটোৰ ৰীণা বীণা মীনা উঠিল আটাই এই লাইনটোৰ মিল আছে। ইয়াৰ পাছত শতপত্ৰ বিকশিত ভ্ৰমৰ উৰাই এই লাইনটোৰ লগত ৰাতিপুৱা কবিতাটোৰ বনত বলিয়া মৌ মাখিবোৰে ফুলে ফুলে মৌ পান কৰি ফুৰে এই লাইনটোৰ মিল আছে। ইয়াৰ পৰা চাইছে তোমালোকে উত্তৰটো ধুনীয়াকে লিখিবা 15 নম্বৰৰ। ইয়াৰ পাছত 16 নম্বৰ প্ৰশ্ন, তেজৰে কমলাপতি বৰগীতটিত কৃষ্ণক আৰু ৰাতিপুৱা পদ্যটিত সোণপেৰীক টোপনিৰ পৰা উঠিবলৈ কোৱা হৈছে। পুৱা তোমাক শুই উঠা দেৰি হলে তোমাক কোনে আৰু কেনেদৰে টোপনিৰ পৰা জগাই লিখা। ইয়াৰ উত্তৰটো তোমালোকে এনেধৰণে লিখিবা। উত্তৰ, পুৱা শুই উঠোতে দেৰি হলে মায়ে মোক জগায়, তেওঁ মোক সোণজনী সোণ ধনু আদি উঠা বুলি কয় আৰু কয় স্কুললৈ দেৰি হব নহয় উঠা উঠা। ইয়াৰ পৰা চাইছে তোমালোকে 16 নম্বৰ প্ৰশ্নৰ উত্তৰ লিখিবা। ইয়াৰ পাছত প্ৰকল্প দিয়া আছে 17 নম্বৰ, শ্ৰেণীৰ সকলোৱে মিলি পুৱাৰ বৰ্ণনা থকা বৰগীত লোকগীত বা পদ্য সংগ্ৰহ কৰি এখনি সংকলন প্ৰস্তুত কৰা। এইটো তোমালোকে নিজে নিজে কৰিবা। ইয়াৰ পিছত 18 নম্বৰ, তলৰ ছবিখন পৰ্যবেক্ষণ কৰা আৰু ছবিখনৰ বিষয়ে এটা টোকা লিখা। 18 নম্বৰটো তোমালোকে নিজে নিজে কৰিবলৈ চেষ্টা কৰিবা। ইয়াৰ পাছত 19 নম্বৰ, পুৱা তুমি পাত ভ্ৰমণলৈ গৈছা, সূৰ্যোদয়ৰ লগতে তুমি প্ৰত্যক্ষ কৰা সেই সময়ৰ দৃশ্যটো অংকন কৰা। এইটো তোমালোকে নিজে নিজে কৰিবা। আৰু এইখিনি আছিলে আমাৰ পাৰ্ট 6 প্ৰশ্নৰ উত্তৰখিনি। ইতিমধ্যে গোটেইখিনি সমাধান কৰি দিয়া হৈছে। আৰু তোমালোকৰ যদি ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে তোমালোকে চেনেলটো ছাবস্ক্ৰাইব কৰিবা, ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু কমেণ্ট কৰিবলৈ নাপাহৰিবা। সকলোকে অশেষ ধন্যবাদ।